খাৰুপেটীয়াৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ইছলাম বিৰোধী কাণ্ড ৱাহাবনগৰস্থিত ৰয়েল একাডেমীৰ এডল ছাত্ৰীয়ে কৰিছে এই কাণ্ড ইছলাম বিৰোধী নৃত্যত জাঙুৰ খাই উঠিছে দল সংগঠন বিদ্যালয় কৰ্তৃপক্ষক ক্ষমা খোজাৰ দাবী দল সংগঠনৰ খাৰুপেটীয়াৰ ৱাহাবনগৰস্থিত ৰয়েল একাডেমী বিদ্যালয়ৰ ছাত্ৰীৰ 40 ছেকেণ্ডৰ এটা ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে জাঙুৰ খাই উঠিছে আমছু ইত্তেহাদ ফ্ৰণ্টৰ লগতে বিভিন্ন দল সংগঠন ভিডিঅ'টোত বুৰখা পিন্ধি ৰয়েল একাডেমীৰ ছাত্ৰীয়ে ভোজপুৰী নৃত্য কৰা দেখা গৈছে গানৰ তলে তলে নৃত্য কৰিছে বিদ্যালয়খনৰ ছাত্ৰীয়ে বুৰখা পিন্ধি নৃত্য কৰা কাৰ্যই ইছলামৰ পৰিপন্থী বুৰখা পিন্ধি কৰা নৃত্যই ধৰ্মীয় অনুভূতিক আঘাত কৰা বুলি মন্তব্য প্ৰকাশ কৰিছে আমছুৱে এনে নৃত্যই লজ্জিত কৰিছে মুছলমান সমাজক মুছলমানক লজ্জিত কৰাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই এনে নৃত্য কৰা বুলি অভিযোগ উত্থাপিত কৰিছে আমছুৱে বিদ্যালয় কৰ্তৃপক্ষই 12 ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী দৰং আমছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক উছমান গনি আৰু ইত্তেহাদ ফ্ৰণ্টৰ সভাপতি নুৰ ইছলামৰ বিদ্যালয় কৰ্তৃপক্ষই ৰাজহুৱাভাৱে ক্ষমা নোখোজিলে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দল সংগঠনৰ যোৱাকালি যেটা প্ৰগ্ৰাম এটা আছিল আমি আজি যেটো সোশ্যাল মিডিয়া দেখা পালো ফেসবুক বিভিন্ন সামাজিক মাধ্যমত পাব্লিশ হৈছে যেটো খাৰুপেটীয়া ৱাহাবনগৰৰ ৰয়েল একাডেমী নামৰ এখন বিদ্যালয় ব্যক্তিগত বিদ্যালয় যোৱাকালি এটা প্ৰগ্ৰামত তাতে কিন্তু মানে বুৰখা পিন্ধি ডান্স মানে হিন্দী বেংগলী ডান্স আমি দেখা পাইছো গতিকে আমি তাতে আচৰিত হৈছো আৰু প্ৰথমে আমি এতিয়া অসম ৰাজ্যিক সমিতিয়ে এটো গৰিহণা দিছো আৰু ধিক্কাৰ জনাইছো সেই কাৰণে কাৰণ চাওক এটা কালচাৰ থাকে প্ৰতিটো ধৰ্মীয় এটা কালচাৰ থাকে কালচাৰৰ এটা হেৰি হ'ব লাগে গতিকে এটো নকৰি কাৰণ বুৰখাটো হল ইছলামী এটা শৰীয়ত মতে এটা পৰ্দাৰ বিধান হয় ইছলামী আৰু ইণ্ডিয়াটো সেকুলাৰ কান্ট্ৰি হয় আৰ্টিকল 25 মতে আপোনাৰ মাইনৰিটিছৰ এটা ৰাইট আছে কোনে কি ড্ৰেছ পিন্ধিব এটো বেলেগ কথা বাট যদি কোনোবাই পৰ্দা কৰিছে পৰ্দাটো ইছলামিক বিধান হয় এটো ভাল কথা ফৰজ হয় ইছলামী মতে ফাৰ্স্ট এটো আপোনাৰ পৰ্দাটো ল'ব পৰ্দা কৰাটো ফাৰ্স্ট এটা ফৰজ হয় পাঁচটা ফৰজৰ পৰ্দাটো এটা ফৰজ কিন্তু আমি কিন্তু আচৰিত হৈছো যে একাডেমী যেটো ৰয়েল একাডেমীৰ মেনেজমেন্টে কেনেকে বুৰখা লগোৱাৰ পিছত সেই ছোৱালী কেইজনীক দি হিন্দী আৰু বেংগলী ডান্স কৰালে আর এই কথাটো কেনেকে তেখেতে কৰিব পাৰিলে গতে আমাৰ এটা সন্দেহ হৈছে যে ৰয়েল একাডেমী যেটো মেনেজমেন্টটো যেটো আমাৰ ইথিক্সৰ লগত যেন ইথিক্স আছে আপোনাৰ যেটো আপোনাৰ ইহুদি আপোনাৰ কাদিয়ানী অল ওভাৰ ওয়ার্ল্ডত আছে এই যে এটা আপোনাৰ এটা প্ৰপোগান্ডা চলি আছে এটা আপোনাৰ কনস্পিৰেসি এটা আছে যে ইছলামক কেনেকে বদনাম কৰিব পাৰি ইছলামক বদনাম কৰিব পাৰি কেনেকে মানে বুৰখা পিন্ধি ডান্স কৰিব পাৰি ডান্স কৰাটো আমাৰ অবজেকশন নাই ডান্স কৰিব পাৰে ডান্সটো এটা কলা হয় এটা হেৰি হয় এটো এটা পাৰ্ট ডান্স কৰিব পাৰে কোনোবা সিঙ্গাৰ হয় কোনোবা ডান্সাৰ হয় এটো ভাল কথা কোনোবা ডান্সাৰ হয় নেশনাল লেভেল ইন্টাৰনেশনাল লেভেল গৈ আছে কোনোবা সিঙ্গাৰ হৈ গৈ আছে কোনোবা ফুটবলাৰ হৈ গৈছে কোনোবা ক্ৰিকেটাৰ হৈ গৈ আছে প্ৰবলেম নাই ছোৱালী আমাৰ ক্ৰিকেটাৰ হৈছে টেনিছ খেলি গৈ আছে ফুটবল বিভিন্ন ধৰণৰ ভলিবল খেলি আছে আমাৰ কথাটো হল যে কিয় হঠাৎকে কিয় আপোনাৰ বুৰখা পিন্ধি ডান্স কৰিব লগা হল যদি ডান্স কৰিব কোনটো গানৰ ডান্সৰ ড্ৰেছ মেচিং কৰিলে হেতেন আৰু কালচাৰেল ডান্স নহয় কালচাৰেল আমাৰ অসমৰ কালচাৰটো কেনেকুৱা অসমৰ কালচাৰ বিহু নাচ গান হলে হয় বিহু নাচ ডান্স হলে হয় বিহু নাচটো হোৱা নাই আৰু বিহুৰ নাচ গলে বিহু এটা ড্ৰেছ আছে আমাৰ হুকিয়া এটা ড্ৰেছ আছে অসমৰ কাৰণ আমাৰ হুকিয়া ড্ৰেছ আছে আমাৰ যেটো বিহু নৃত্য কৰাৰ কাৰণে বিহু নৃত্য কৰিবলৈ হলে কি যেটো ড্ৰেছ পিন্ধা হয় আমাৰ কালচাৰেল যেটো ড্ৰেছ হয় এটো অল ওভাৰ ওয়াৰ্ল্ডে চিনি পায় সেই ড্ৰেছটো কিয় পিন্ধোৱা হোৱা নাই কিয় বুৰখা পিন্ধি কৰা হল এই কথাটো কিন্তু আমি এটা আচৰিত হৈছো আৰু আমি এতিয়া মানে অসম ৰাজ্যিক সমিতিয়ে ৰয়েল একাডেমীৰ মেনেজমেন্টক হকিয়াই দিব বিচাৰিছো অনাগত সময়ত এই ধৰণৰ কাৰ্য যাতে তেখেতসকলে নকৰে আৰু আমি ইতিমধ্যে আলোচনা কৰিছো আমি এফআইআৰটো কৰিমে as per legal যেটো procedure হয় legal যেটো action হ'ব লাগে as per BNS মতে যিখিনি হ'ব লাগে এটো ক্রিমিনাল অফেন্স হয় কাৰণ কোনোবা ধৰ্মীয় আঘাত হানিলে এটো আপোনাৰ ক্রিমিনাল অফেন্স হয় গতে এইখিনি কিন্তু তেখেতসকলৰ বিৰুদ্ধে স্টেপ লোৱা হ'বই আৰু সেকেন্ডলি কৈছে এই ধৰণৰ কোনো ধৰণৰ অনাগত সময়ত নট অনলি ৰয়েল একাডেমী
কোনো ধৰণে এই ধৰণে যদি কৰে আমি কিন্তু আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। কাৰণ আমি আচৰিত হৈছোঁ যে ৰয়েল একাডেমি যিসকল অভিভাৱক আছে তেখেতসকলে চিন্তা কৰিব লগা আছে। ৰয়েল একাডেমি যিটো ৱাহাবনগৰ খাৰুপেটীয়া ৰয়েল একাডেমি যিসকলৰ আমাৰ মুছলিম ল'ৰা ছোৱালী তাতে অধ্যয়নৰত আছে তেখেতসকলে অভিভাৱকসকলে চিন্তা কৰিব লগা আছে। কাৰণ বুৰ্খা পিন্ধাই ড্ৰেছ কৰাটো এইটো আমি ইজিলি ল'ব নোৱাৰোঁ, কাৰণ এইটো এটা আমাৰ কিন্তু পৰ্দাৰ হয়, এটা ইছলামী এটা বিধান হয় বুৰ্খা পিন্ধাটো এটা পৰ্দা কৰিব লাগে। কিন্তু তাৰপিছত এইটো কিয় ড্ৰেছ কৰিব লগা হ'ল? যদি কোনোবা ছোৱালী পৰ্দা কৰে ভাল কথা, ইছলামী ফৰজ হয়, 5টা ফৰজৰ মাজত এটা ফৰজ, তাৰপিছত কিয় তেখেতসকলে এই ছোৱালীসকলক দি হেৰি ডান্স কৰালে? গতিকে এই কথাটো সমগ্ৰ বিষয়টো আমি অহাকালি আমি যাম খাৰুপেটীয়া আৰক্ষী থানাত আমি এজাহাৰ দাখিল কৰিম, আৰু কিয় কৰিলে এই সমগ্ৰ বিষয়টো তদন্ত হ'ব লাগে। আৰু আমি আশা কৰিছোঁ প্ৰতিটো অভিভাৱকে যাতে এই বিষয়টো চিন্তা চৰ্চা কৰে, কাৰণ অকল এই আজি 5জনীয়ে ছোৱালী কৰিছে এইটো নহয়, কিন্তু অল অভাৰ এইটো আজিকালি ছ'চিয়েল মিডিয়া